দৰং জিলা পৰ্যায়ত 64 সংখ্যক শিক্ষক দিৱস উদযাপন 50গৰাকী শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন দৰং জিলা প্ৰশাসনৰ উদ্যোগত যোৱাকালি দৰং জিলা পুথিভঁৰালত 64 সংখ্যক শিক্ষক দিৱস উলহ মালহেৰে পালন কৰা হয় অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে দৰং জিলাৰ 50গৰাকী বিশিষ্ট শিক্ষক শিক্ষয়িত্ৰীলৈ সম্বৰ্ধনা জ্ঞাপন কৰে অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি বিদ্যালয় পৰিদৰ্শক ৰাতুল কুমাৰ দাস অন্যান্য বিশিষ্ট ব্যক্তিসকল অনুষ্ঠানত উপস্থিত থাকি মঙলদৈ বিধায়ক বসন্ত দাসে শিক্ষক দিৱসৰ তাৎপৰ্যত আলোকপাত কৰি ভাষণ দিয়ে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণ বৰুৱাই নিজৰ মূল্যৱান বক্তব্য প্ৰদান কৰে তদুপৰি অনুষ্ঠানত মাধৱ শৰ্মা অৱসৰী অধ্যক্ষ দলগাঁও ডায়েট আৰু প্ৰসন্ন কুমাৰ নাথ অৱসৰী সহযোগী অধ্যাপকে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে অনুষ্ঠানত পদ্মশ্ৰী বঁটা বিজয়ী দুৰ্ণ ভূঞাক বিশেষ সম্বৰ্ধনা জনোৱা হয় লগতে ডুবাইত অনুষ্ঠিত 6ষ্ঠ এছিয়ান যোগাসন ক্ৰীড়াত সোণৰ পদক অৰ্জন কৰা বিশাল ভৰদ্বাজক মঞ্চত সন্মানিত কৰা হয় মঙলদৈৰ পৰা মিৰ্চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ তুমি কোলাপ ফুলগুলো ভিডিওটা পুরো ভিডিওটা যারা এই হলফাটা করছেন দিনে প্যানেল নামৰ গ্ৰন্থখনত উপস্থিত হ'ব ধুনীয়াকৈ একটা এই যে ৰাধাকৃষ্ণৰ এই কথাটো তেওঁ এটা পৰিৱেশ পাইছিল কেনেকুৱা তেওঁ এটা এই মাদ্ৰাছৰ এটা সম্পূৰ্ণ হিন্দু পৰিৱেশ এটা মঠ মন্দিৰ আগৰ পৰিৱেশত ডাঙৰ হৈছিল কিন্তু তেওঁ শিক্ষা গ্ৰহণ কৰিছিল খ্ৰীষ্টান সমাজত আৰু তাৰ পিছত গৈ যিটো আমাৰ সাধাৰণতে সেই সময়ত কয় আমাৰ জানে হেমচন্দ্ৰ বৰুৱা ভাষাৰতে হেমচন্দ্ৰ বৰুৱা যেতিয়া সংস্কৃত পঢ়িবৰ কাৰণে দায়িত্ব কৰা হৈছিল কিন্তু মনে মনে গৈ তেওঁ ইংৰাজী পঢ়িছে অন্তত তেওঁ হেমচন্দ্ৰৰ আত্মজীৱনী এই কথাটো বৰ ধুনীয়াকৈ আছে কেনেকৈ তেওঁ ইংৰাজী পঢ়িছিল যদায়কে ইংৰাজী পঢ়াটো লাহে দিব খোজে দেউতাকে লাহে দিব খোজে কিন্তু তেওঁ ইংৰাজী পঢ়িছিল আৰু পঢ়ি তেওঁৰ মনৰ দিগন্ত প্ৰসাৰিত হৈছিল ৰাধাকৃষ্ণৰ মনৰ দিগন্ত প্ৰসাৰিত হৈছিল আৰু প্ৰসাৰিত হৈ তেওঁ ভাৰতীয় দৰ্শনৰ ওপৰত তেওঁ ভাৰতীয় অধ্যয়ন কাৰণে তেওঁ যে MA কৰিছিল 1908 চনতে তেওঁ ভাৰতৰ বেদান্তৰ ওপৰত তেওঁ এখন ডিচাৰ্টেশ্যন আজিকালি আছে আমাৰ MA ক্লাছত এখন ডিচাৰ্টেশ্যন পেপাৰ কৰিব লগা হয় মই ধৰক এজ এডিশ্যনেল ছেক্ৰেটাৰী ইয়াত জইন কৰিলোঁ আৰু ইয়াৰ যিসকল শিক্ষক আছিলে শিক্ষকসকলক সন্মান জনোৱা হ'ল ইয়াৰ প্ৰগ্ৰেমটো খুব ভাল হৈছে আৰু প্ৰথম কথা হৈছে যে আমি বিদ্যালয় শিক্ষা কেন্দ্ৰত আমি কৰিবলগীয়া বহুত আছে ধৰক আমি কেনেকৈ আমি শৈক্ষিক দিশটো উত্তৰণ ঘটাব পাৰোঁ তাৰ বাবে আমি তেখেতসকলৰ পৰা পৰামৰ্শ বিচাৰিছোঁ যে আমি যিখিনি প্ৰগ্ৰেম লৈছোঁ সেইখিনি যাতে তেওঁলোকে সফলভাৱে ৰূপায়ণ হয় তাৰ বাবে আমি আশা কৰোঁ এবাৰ বিগত বৰ্ষৰ দৰে এইবাৰ আৰু দৰং জিলা প্ৰশাসনে 64তম শিক্ষক দিৱস উদযাপন কৰিছে আৰু আমাৰ দৰং জিলা প্ৰশাসনে বিগত বছৰবোৰত যেনেদৰে কৰিছে এইবাৰো তেনেকৈ কৰিছে কিন্তু এইবাৰ বৰ ধুনীয়া হৈছে আমি সকলোৱে দেখিছে বিশেষকৈ আমি এই ক্ষেত্ৰত DC ছাৰৰ নাম ল'ব লাগিব পৰাগ কুমাৰ কাকতি আমাৰ জিলা আয়ুক্ত নাম ল'ব লাগিব আমি অজিত কলিতাদেৱৰ নাম ল'ব লাগিব আমি ৰাতুল কুমাৰ দাসদেৱৰ অজিত কলিতা ছাৰে আচলতে বহুত কষ্ট কৰিছে এই অনুষ্ঠানটোৰ কাৰণে বিগত বৰ্ষতকৈ এইবাৰ অকণমান বেছি শিক্ষকক সম্বৰ্ধনা দিয়া হৈছে এইবাৰ মুঠ 50গৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে ইয়াৰ দৰং জিলাৰ ভিতৰত তেওঁলোকৰ আচলতে শৈক্ষিক ক্ষেত্ৰখনত তেওঁলোকৰ কি সহযোগিতা বা সামাজিকভাৱে সাংস্কৃতিকভাৱে তেওঁলোকৰ কি অৰিহণা আছে সেই সকলোবিলাক চাই প্ৰশাসনে 50গৰাকী শিক্ষকক নিৰ্বাচন কৰিছে এই শিক্ষকসকলৰ ভিতৰত আছে আপোনাৰ ছিনিয়ৰ ছেকেণ্ডাৰী আছে ঠিক তেনেদৰে মাধ্যমিকৰ আছে LP স্কুলৰ আছে ME স্কুলৰ আছে ইয়াৰ ভিতৰত প্ৰিন্সিপালো আছে 3গৰাকী প্ৰিন্সিপাল আছে তাৰে ভিতৰত এগৰাকী বা সম্পূৰ্ণ তেখেত ভাৰপ্ৰাপ্ত নহয় আৰু বাকী 2গৰাকী ভাৰপ্ৰাপ্ত প্ৰিন্সিপাল আছে তেওঁলোকে আচলতে যথেষ্ট কাম কৰিছে শৈক্ষিক জগতখনৰ কাৰণে তাৰ কাৰণে প্ৰশাসনে তেওঁলোকক বাছনি কৰিছে আমি আশা কৰিম যে আগত সময়তো তেওঁলোকে যাতে খুব ভাল কাম কৰে আৰু এতিয়া বঁটা পোৱাৰ পাছতে যাতে কাম কৰিবলৈ এৰি নিদিয়ে সেইটো আমি অনুৰোধ জনাম তেওঁলোকক যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916